নমস্কাৰ, মোৰ নাম ঋত্বিক বৰ্মন। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনাৰ পেন কাৰ্ড ডিএক্টিভেট হৈছে নেকি বা হ'ব নেকি? কাৰণ 31 ডিচেম্বৰৰ আগত যদি আপুনি কিছু কাম নকৰে তেনেহ'লে আপোনাৰ পেন কাৰ্ড ডিএক্টিভেট হ'ব পাৰে। যদি আপোনাৰ পেন কাৰ্ড ডিএক্টিভেট হৈছে তেনেহ'লে আপুনি কিছু কাম কৰিব নোৱাৰিব। যেনেকৈ বেংক KYC ফেইল হৈ যাব, ITDS কাটিব, ITR ফাইল নহ'ব, ৰিফাণ্ড নাপাব, লোন, EMI, ক্ৰেডিট কাৰ্ড ৰিজেক্ট হৈ যাব, গুগল পে', ফোনপে' এইবিলাক আপুনি ইউজ কৰিব নোৱাৰিব, ভেৰিফিকেশ্যন কৰিব নোৱাৰিব, আপুনি ট্ৰানজেকশ্যন কৰিব নোৱাৰিব। তাৰ কাৰণে আপোনালোকে কিছু কাম কৰিব লাগিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ৱেবছাইটত যাব। তাৰপিছত আপুনি তললৈ স্ক্ৰল কৰি আপুনি ইয়াতে চাব আধাৰ লিংক ষ্টেটাছ, ইয়াতে আপুনি ক্লিক কৰিব। অধিক সময় জিৰাব, ইয়াতে লোডিং হৈ থাকিব, মানে কেতিয়াবা শ্ল' হয়। তাৰপিছত দেখিব ইয়াতে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড। ইয়াতে আপুনি আগত আপুনি পেন কাৰ্ডৰ নাম্বাৰটো দি দিব। প্ৰথমতে আপুনি ষ্টেটাছটো চেক কৰিব লাগিব। তাৰপিছত আপুনি ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব। তাৰপিছত আপুনি ইয়াতে ভিউ লিংক আধাৰ ষ্টেটাছ, এতিয়া আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি অলৰেডি লিংক ইন আধাৰ, মোৰ পেন কাৰ্ডৰ আধাৰ কাৰ্ডটো লিংক হৈ আছে। আৰু যদি আপোনাৰ লিংক হোৱা নাই তেনেহ'লে ইজ নট লিংক বুলি ওলাব, আপুনি ক্ল'জ কৰি দিব ইয়াতে। এবাৰ আপোনালোকে কেনেদৰে আধাৰটো লিংক কৰিব লাগিব এইটো চাব লাগিব কেনেদৰে কৰে। আপুনি হোম পেজলৈ যাব। হোম পেজলৈ গৈ আপুনি তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপুনি ইয়াতে লিখিব লিংক আধাৰ। কত সময় জিৰাব, লিংক আধাৰ বুলি থাকিব। তাৰপিছত আপুনি ইয়াতে চাব, ইয়াতে লেখা আছে আধাৰ, পেন কাৰ্ড আৰু আধাৰ কাৰ্ড। ইয়াতে আপুনি লিখি দিব পেন কাৰ্ডৰ নম্বৰ আৰু আধাৰ কাৰ্ডৰ নম্বৰটো। তাৰপিছত আপুনি ইয়াতে চাব ভালকৈ ফলোইং দ্য কেটেগৰী এক্সেম্পটেড আৰ আধাৰ এণ্ড পেন লিংকিং। NRI মানে কোনসকল লোকে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক কৰাৰ আৱশ্যকতা নাই। NRI এইবিলাকৰ নাই। ইণ্ডিয়ান চিটিজেন, যোনসকল ইণ্ডিয়ান চিটিজেন নহয় সেইবিলাকৰ নাই। আৰু 80 বছৰৰ ওপৰবিলাকক আধাৰ কাৰ্ড লিংক কৰাৰ দৰকাৰ নাই। আৰু ইয়াতে আছাম, মেঘালয় আৰু জম্মু কাশ্মীৰ এইসকল লোকৰ বাবে আধাৰ আৰু পেন কাৰ্ড লিংক কৰাৰ কোনো প্ৰযোজ্য নাই, মানে কৰিব দৰকাৰ নাই। মানে যদিহে তথাপিও আপুনি যদি আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক কৰিব খোজে তেনেহ'লে আপুনি ইয়াতে পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ নম্বৰটো দি ইয়াতে ভেলিডেট কৰি দিব। ভেলিডেট কৰি দিয়াৰ পিছত আপুনি ইয়াতে ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত আপোনাৰ ইয়াতে 1000 টকা আপুনি পে'মেণ্ট কৰিব লাগিব। তাৰপিছত আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ যাব। লিংক হৈ যোৱাৰ পিছত আপুনি যদি আধাৰ ষ্টেটাছটো চেক কৰিব খোজে তেনেহ'লে আপুনি প্ৰথমে আপুনি হোম পেজলৈ যাব। হোম পেজলৈ গৈ আপুনি এতিয়া প্ৰথমে যোনটো থাকিব এতিয়া আধাৰ লিংক ষ্টেটাছ, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি চেম তেনেকুৱাই কৰিব লাগিব। ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ, ইয়াতে আপোনাৰ পান কাৰ্ডৰ নাম্বাৰ, তাৰপিছত তলত আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ, তাতে ভিউ লিংক ষ্টেটাছ বুলি আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি চাব ইয়াতে ইয়ৰ আধাৰ ইজ অলৰেডি লিংক বুলি লেখা ওলাই যাব আপোনাৰ। তাৰপিছত আপুনি একো কৰিব দৰকাৰ নপৰে, মানে এইটো আমাৰ অসমৰ বাবে নহয়, মানে অসমৰ যিসকল লোকে সেইসকল লোকৰ কোনো ধৰণৰ পেন কাৰ্ড ডিএক্টিভেট নহয়। এইবিলাক হোৱা নিউজ বিতৰণ হৈ আছে, তাৰ বাবে আমি এইগিলা নিউজৰ পৰা আমি বিশ্বাস নকৰিব। যদিহে আপোনাৰ আগৰ পৰা আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক আছে তেনেহ'লে আপোনাৰ একো ভয় খোৱাৰ দৰকাৰ নাই। যদি নাই তেনেহ'লে কোনো অসুবিধাৰ প্ৰব্লেম সন্মুখীন কৰিব নালাগে। আজিলৈ মোৰ ভিডিঅ'টো মানে ধন্যবাদ। আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ মোক লাইক এটা কৰি দিব। আপোনাৰ লাইকে মোক বহুত মটিভেশ্যন কৰে আৰু নতুন ভিডিঅ' বনাবলৈ।